আকৌ এবাৰ যেন সজীৱ হৈ উঠিল গুৰু শিষ্যৰ ঐতিহাসিক পৰম্পৰা। শ্ৰদ্ধা ভকতিৰে শিক্ষাগুৰুৰ চৰণ বন্দন কৰিলেই 1979 চনৰ হাইস্কুল শিক্ষাবৰ্ষৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে দলংগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ নিৰঞ্জন শইকীয়াৰ সভাপতিত্বত বৃহস্পতিবাৰে আয়োজিত গুৰু শিষ্যৰ মহামিলনৰ অনুষ্ঠানত অৱসৰ গ্ৰহণ কৰা শিক্ষাগুৰুসকল ক্ৰমে প্ৰতাপ বৰা, নন্দেশ্বৰ শইকীয়া, ডম্বৰু শইকীয়া, বিৰিঞ্চি বৰদলৈ, জগানন্দ কৰ্মী, পূৰ্ণ গোস্বামী আৰু লক্ষীনাৰায়ণ কৰ্মীক সম্বৰ্ধনা জনোৱাৰ লগতে একোখনকৈ মানপত্ৰ প্ৰদান কৰা হয়। আনহাতে বিদ্যালয়ৰ সৰ্বাংগীন বিকাশ তথা শিক্ষাৰ উত্তৰণত অনবদ্য অৱদান আগবঢ়াই অহা প্ৰয়াত 7গৰাকী শিক্ষাগুৰুলৈ বিশেষ সন্মানাৰ্থে সপ্ত মহৰ্ষি হিচাপে অভিহিত কৰি বিদ্যালয়খনলৈ বুলি বন্তিৰ গছা প্ৰদান কৰে অনুষ্ঠানৰ উদ্যোক্তা একালৰ ছাত্ৰ যাদৱ স্বৰ্গীয়াৰীয়ে। উক্ত অনুষ্ঠানত অৱসৰী শিক্ষাগুৰুসকলে শৈক্ষিক দিশসমূহক লৈ বিদ্যালয়ত কটোৱা স্মৃতিসমূহৰ ওপৰত বক্তব্য ৰখাৰ উপৰিও উদ্যোক্তাসকলৰ প্ৰচেষ্টাৰ শলাগ লয়। সেইদৰে 1979 বৰ্ষৰ হাইস্কুল শিক্ষান্ত বৰ্ষৰ ছাত্ৰ ছাত্ৰীসকলেও বিদ্যালয়খনত কটোৱা শৈক্ষিক জীৱনৰ সুন্দৰ মুহূৰ্তৰ অতীত ৰোমন্থন কৰি নষ্টালজিক হৈ পৰে। অনুষ্ঠানটোৰ আধাৰে প্ৰধান উদ্যোক্তা চতিয়া মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক তথা বিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ হেমন্ত বৰা আৰু অৱসৰ গ্ৰহণ কৰা প্ৰধান শিক্ষক যাদৱ স্বৰ্গীয়াৰীয়ে অনুষ্ঠানৰ আৰম্ভণিতে বিদ্যালয়ৰ লগত জড়িত শিক্ষাগুৰু কৰ্মচাৰী আৰু প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ আত্মাৰ চিৰশান্তিৰ কামনাৰে 1 মিনিট সময় মৌন জনোৱা হয়। আনহাতে বিদ্যালয়ৰ চৌহদত গছপুলি ৰোপণ কৰে অনুষ্ঠানৰ উদ্যোক্তা প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে। ইয়াৰ উপৰিও অৱসৰ গ্ৰহণ কৰা শিক্ষাগুৰুসকলৰ জীৱনপঞ্জীৰ এখনি গ্ৰন্থ প্ৰকাশ কৰাৰো সিদ্ধান্ত গ্ৰহণ কৰা বুলি উদ্যোক্তাসকলে জানিব দিয়ে। বিশ্বনাথৰ পৰা ৰমেশ চন্দ্ৰ চৰেণৰ ৰিপৰ্ট। মোৰ নমস্য শিক্ষাগুৰু বৰা ছাৰ, শইকীয়া ছাৰ আৰু ডম্বৰু শইকীয়া ছাৰ, মোৰ সতীৰ্থ জ্যেষ্ঠ দাদা বিৰিঞ্চি বৰদলৈ আৰু জগানন্দ কৰ্মী ডাঙৰীয়া, বন্ধুবৰ লক্ষীনাৰায়ণ কৰ্মী, 1979 চনৰ ছাত্ৰ ছাত্ৰীসকল, এতিয়া প্ৰাক্তন বিদ্যালয়ৰ অধ্যক্ষৰ পক্ষে শিক্ষক শিক্ষয়িত্ৰী আৰু কৰ্মচাৰীবৃন্দ সকলোলৈকে মই আজিৰ দিনটোত মোৰ শ্ৰদ্ধা, সেৱা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। মোৰ আজি এনে লাগিছে যে ক'ৰ পৰা আৰম্ভ কৰিম আৰু ক'ত শেষ কৰিম। 79 চনৰ কথাবোৰ এখন মনৰ মণিকোঠাত প্ৰৱেশ কৰিয়েই আছে, প্ৰস্থান কৰাৰ নাম গোন্ধেই নলয়। সেয়ে ভাবিছোঁ বেছি কথা নকৈ মনৰ মণিকোঠাত যিখিনি কথা প্ৰৱেশ কৰি আছে সেইখিনিকে আজীৱন টপলা বান্ধি লৈ ছাত্ৰ ছাত্ৰীসকললৈ এই প্ৰশংসনীয় পদক্ষেপৰ বাবে মই ধন্যবাদ জনাইছোঁ। আৰু বিশেষকৈ বেছি কথা মই নকওঁ। মই আজি কেইদিনমান আগতে হঠাতে ৰাতি 3 বজাত অসুস্থ হ'লোঁ। নাহোঁ বুলি ভাবিছিলোঁ, কিন্তু হেমন্ত বৰা আৰু যাদৱ স্বৰ্গীয়াৰ ইমান নেৰা নেপেৰা অনুৰোধ মই আচলতে এৰাব নোৱাৰিলোঁ, সেইকাৰণে আহিলোঁ। ভাল লাগিল আজি। মোৰ এনে লাগিছে যেন 79 চনত মই যদি এইসকল ছাত্ৰ ছাত্ৰীৰ লগতে ছাত্ৰ হিচাপে সতীৰ্থ হ'ব পাৰিলোহেঁতেন, কিন্তু কি হ'ব, তাৰ 10 বছৰ আগতেই এই বিদ্যালয়ৰ পৰা হাইস্কুল, তেতিয়া মেট্ৰিক আছিলে, মেট্ৰিক পৰীক্ষা শেষ কৰি দৰং কলেজলৈ ঢাপলি মেলিলোঁ। তথাপিও আজি এনেকুৱা লাগিছে যেন মোৰ বয়স বহুত কমি গৈছে। 79 চনৰ ছাত্ৰ ছাত্ৰীসকলৰ লগত যেন কথা বতৰা পাতিম, সুখ দুখৰ বতৰা ল'ম, দৌৰিম, হাঁহিম, কান্দিম, এনেকুৱা লাগিছে। সেয়ে বেছি নকওঁ। ছাত্ৰ ছাত্ৰীসকলৰ প্ৰত্যেকৰে মই সুখ শান্তি কামনা কৰিছোঁ আৰু আশা কৰিছোঁ তোমালোকৰ পৰিয়ালৰ প্ৰতিগৰাকী সদস্যা সুখে সন্তোষে আনন্দৰে থাকক। পৰমপিতা পৰমেশ্বৰৰ ওচৰত এয়ে প্ৰাৰ্থনা জনাই মই মোৰ বক্তব্য সামৰিছোঁ। ধন্যবাদ।